পোনপ্ৰথমে সকলো সাংবাদিকলৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলো ৰাইজলৈ বহুত বহুত শ্ৰদ্ধা জনালোঁ। ইয়াতে উপস্থিত থকা বিশিষ্ট অতিথিসকললৈ শ্ৰদ্ধা জনালোঁ। লগতে ধুবুৰী প্ৰেছ ক্লাবক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু জুবিন দাৰ সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ বাবে। মই যেতিয়া ইয়াতে সোমাইছোঁহি মই খুব আৱেগিক হৈ পৰিছিলোঁ আৰু আপোনালোকে মোক ইমান মৰম আৰু চেনেহ দিছে মই নিজকে সঁচাই সৌভাগ্য অনুভৱ কৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। দাদা যদিও আজি আমাৰ মাজত কায়িকভাৱে নাই, মই আৰু লগতে আপোনালোক সকলেও কেতিয়াও মানি ল'ব নোৱাৰে যে জুবিন দা আমাৰ মাজত নাই। জুবিন দা সদায় আমাৰ মাজত থাকিব, জুবিন দা আমাৰ প্ৰাণত থাকিব, আমাৰ মনত থাকিব সদায়। মই আৰু চাগে বেছি ক'ব নোৱাৰিম, কিন্তু দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মই যে দাদাৰ লগত মুখ্য অভিনেত্ৰী হিচাপে দাদাৰ লগত অভিনয় কৰিব পাৰিলোঁ, মোৰ এনেকুৱা লাগিল যেন ভগৱানে মোক নিজেই সেই অভিনয়টোৰ বাবে মোক চুজ কৰিলে আৰু মোক ক'লে, মোক দাদাই মৌ বুলি মাতিছিলে, ক'লে মৌ তই পাৰিবি আৰু তই মোৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালীত মোৰ লগত অভিনয় কৰিব লাগিব। মই ভাবিছিলোঁ মই সপোনেই দেখি আছোঁ চাগে, কিন্তু আজি দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আপোনালোক সকলোৱে চাইছে ইতিমধ্যে। দাদা থাকিলে নিশ্চয় দাদা বহুত সুখী হ'লহেঁতেন আৰু মোৰ বিশ্বাস দাদা আমাক চাই আছে, য'তেই আছে। মই দাদাক কৈ দাদা সপোনৰ ছবি ৰৈ ৰৈ বিনালে অকণমানি এটি গীতৰ কলি গুণগুণাই দিছোঁ। ৰৈ ৰৈ বিনালে সদায় অমৰ, আমাৰ লগত থাকিব, আমাৰ মাজত থাকিব সদায়। জয় জুবিন দা। ধন্যবাদ।